য'ত স্বাৰ্থ থাকে তাত মৰম নাথাকে আৰু য'ত সঁচা মৰম থাকে তাত কোনো স্বাৰ্থ নাথাকে। নিস্বাৰ্থভাৱে মৰম কৰিবলৈ শিকা। তুমি কিমান ধুনীয়া বা তোমাৰ কিমান টকা আছে সেয়া ডাঙৰ কথা নহয়। তুমি কিমান সহজ সৰল আৰু আনক কিমান সন্মান কৰিব জানা সেয়াহে তোমাৰ আচল চিনাকি। সৰল হোৱাটো ভাল, কিন্তু ইমানো সৰল নহ'ব যাতে মানুহে আপোনাক ব্যৱহাৰ কৰি গুচি যায়। দুনিয়াখন বৰ আচৰিত। ইয়াত মানুহৰ মৰমৰ আঁৰতো কেতিয়াবা স্বাৰ্থ লুকাই থাকে। কাৰোবাৰ সংগ বিচাৰি যাওঁতে যাওঁতে এটা কথা বুজি পালোঁ, এই পৃথিৱীত সকলো নিজৰ সুবিধাৰ বাবেহে লগ দিয়ে। যেতিয়া স্বাৰ্থ শেষ হয় তেতিয়া আপুনি কোন আছিল সেয়াও তেওঁলোকে পাহৰি যায়। কেতিয়াবা মনে মনে থকা ভাল, কাৰণ শব্দৰ জোৰেৰে কাৰোবাক বুজাব নোৱাৰি যে তেওঁৰ অবিহনে কেনেকুৱা লাগে। যিয়ে মোৰ চকুৰ পানীৰ মূল্য নুবুজিলে তেওঁ মোৰ কথাৰ কি মূল্য দিব। কাৰোবাক অতিৰিক্ত বিশ্বাস কৰাটোৱে হ'ল নিজক দুখ দিয়াৰ প্ৰথমটো খোজ। মানুহক বিশ্বাস কৰক, কিন্তু চকু মুদি নহয়।